ইতিহাস হল তিনিচুকীয়াৰ মাজমজিয়াত চলি থকা দেওবৰীয়া বজাৰ। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা স্থান সলনি হল তিনিচুকীয়াবাসীৰ সদা পৰিচিত দেওবৰীয়া বজাৰখনৰ। এতিয়া স্থায়ী ঠিকনা হৈছে গেলাপুখুৰী বাইপাছ চাৰিআলি। পূৰ্বে তিনিচুকীয়া কলেজৰ সমীপত থকা দেওবৰীয়া বজাৰখনৰ বাবে সৃষ্টি হৈছিল ব্যাপক যান-জঁটৰ। আজিৰে পৰা তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত দেওবৰীয়া বজাৰখন ক্ৰেতা বিক্ৰেতাৰ বাবে মুকলি কৰা হয়। এই বজাৰখনতে জিলাখনৰ থলুৱা কৃষক তথা খিলঞ্জীয়া বেপাৰীসকলে নিজৰ বাৰীত উৎপাদিত থলুৱা শাক-পাচলিৰ লগতে অন্যান্য সামগ্ৰীৰে বিক্ৰী কৰে আৰু তিনিচুকীয়াবাসীৰ ৰাইজে আনন্দমতে ক্ৰয় কৰে থলুৱা সামগ্ৰীসমূহ। গ্ৰাম্য অৰ্থনীতিৰ লগতে মহিলা সবলীকৰণৰ উৎকৃষ্ট উদাহৰণ এই বজাৰখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বজাৰৰ প্ৰথম দিনা গ্ৰাহক তথা বিক্ৰেতাৰ মাজত কিছু মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হয়। অনুভৱ মোৰ বৰ ভাল লাগিছে। প্ৰথম কথা হ'ল ইয়াত আপোনাৰ পাৰ্কিং স্পেচ আছে, হাইৱেত আছে, মানুহে গ্ৰাহক আৰু পাব বুলি মই ভাবোঁ। যিহেতু তিনিচুকীয়া মেইন বজাৰখনৰ মাজত আছিলে, চব ফালৰ পৰা ন' এণ্ট্ৰি লগাৰ কাৰণে বহুত সময়ত গ্ৰাহক নাপায়, কাৰণ আমিয়ে যাবলৈ দিগদাৰী হয় গাড়ী লৈ যাবলৈ। কিন্তু এতিয়া ইয়াত হোৱাৰ পিছত মোৰ মতে যোনখিনি বেপাৰী আছে তেখেতলোকেও ভাল মানুহ কাষ্টমাৰ পাব বুলি মই ভাবিছোঁ। আৰু লগতে মই আশা কৰোঁ যে অহা দিনত যেতিয়া বস্তুখিনি চিজিল হ'ব, মোৰ মতে গ্ৰাহকৰ লগতে আপোনাৰ বেপাৰীৰো বহুতখিনি উন্নতি হ'ব। আৰু এটা ভাল পদক্ষেপ, আৰু মোৰ মতে টাউনখনো চাফ হ'ব। আৰু দেওবাৰ দিনাখন মানুহৰ যিখিনি বজাৰ চজাৰ কৰিবলৈ বা টাউনত ঘূৰা ফুৰা কৰিবলৈ যোনখিনি অসুবিধাৰ সন্মুখীন হৈছিলে, সেই যান জঁটটো এতিয়া চাগৈ ডেফিনেটলি নাইকিয়া হ'ব। আপুনি কি জনাব ৰাইজক চাফ চিকুণতাৰ বিষয়ে? মই আশা কৰোঁ যে ইয়াত আহোঁতে দুটা বস্তুৱে মেইনটেইন কৰিব লাগে। যিহেতু ইয়াত মাছ মাংসৰ পৰা শাক পাচলি গোটেইখিনি আছে, যাওঁতে যেনেকৈ নিজৰ জেগাখিনি সদায় মানুহে নিজে চফা কৰি যায়, মই আশা কৰোঁ যে ইয়াত থকা বেপাৰীখিনি যোনখিনি আহিছে তেখেতলোকে নিজৰ জেগাখিনি নিজৰ হিচাপত বুলি ভাবি পৰিষ্কাৰ কৰি থৈ যাওক, যেনে আগন্তুক দিনক এমাহ ডেৰ মাহৰ পিছত যাতে ইয়াত দুৰ্গন্ধময় এটা পৰিৱেশ সৃষ্টি নহয়। ধন্যবাদ।
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম।